যিসকল বিজেপিৰ আজি প্ৰাৰ্থী হৈছে অসমত, কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে অসমত, বেলেগ বেলেগ দলৰ BPFৰো ঘোষণা কৰিব, সকলো MLAৰ কাৰণে বা বিধায়ক হোৱাৰ কাৰণে যিসকলে আজি প্ৰাৰ্থিত্ব পাইছে ইলেকশ্যনত অংশগ্ৰহণ কৰাৰ কাৰণে সবকে শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ UPPL দলৰ প্ৰথম তালিকাত, দ্বিতীয় তালিকাত, তৃতীয় তালিকাত যিসকলৰ নাম আহিছে, আমাৰ সেই সকলো সতীৰ্থ বা মোৰ দাদাসকল, ভাইসকল, বাইদেউ সবকে মই শুভেচ্ছা জনাইছোঁ, যাতে আহি থকা আমাৰ অসমৰ বা ভাৰতৰ আটাইতকৈ উচ্চ যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়া, ভোটৰ যিটো অধিকাৰ, সেইটো সকলো পাব বা এই গণতান্ত্ৰিক উৎসৱৰ দ্বাৰা সেইসকলে ৰাইজক সেৱা কৰিবলৈ সুযোগ পাব, সেইটো মই কামনা কৰিছোঁ আৰু সকলোলৈ মই শুভেচ্ছা জনাইছোঁ। মই শুভেচ্ছা জনাইছোঁ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক। আগতো তেখেতে এবাৰ বিধায়ক আছিলে, মাজতে ৰাজ্যসভাত হ'ল, তাৰপিছত তেখেতে স্পীকাৰ হ'ল আৰু এতিয়া ইয়াত আহিছে। যোৱাবাৰ পানেৰীত আছিলে, তেখেতে এইবাৰ ইয়াত খেলিছে। মইতো ইয়াৰে সন্তান, ইয়াতে জন্ম পাইছোঁ আৰু যোৱা 5টা বছৰত তামোলপুৰত বহুতখিনি কাম কৰিবলৈ সুযোগ পাইছোঁ আৰু বহুত কাম কৰিব লগা আছে। সেইকাৰণে তামোলপুৰত আমাৰ দলে যেনেকৈ মোক ইয়াতে প্ৰাৰ্থী হিচাপে থিয় কৰাইছে, মই ৰাইজৰ কাৰণে কাম কৰিবলৈ তামোলপুৰত আজি ইলেকশ্যনত অংশগ্ৰহণ কৰিছোঁ। অহাকালি দিম। নহয়, তাতে আমাৰতো বহুত প্ৰাৰ্থী আছে। আজি UPPLে ইয়াতে বহুত প্ৰাৰ্থী আছে। প্ৰাৰ্থীটো ইয়াত মাত্ৰ নহয়, প্ৰত্যেকটো সমষ্টিতে প্ৰাৰ্থী আছে। আমাৰতো ইয়াত বিধায়কে আছে, কিন্তু দলে যিটো সিদ্ধান্ত লৈছে আমি দলৰ লগতহে কাম কৰোঁ। দলৰ আমি সদস্য হয় মই দলৰ প্ৰেছিডেণ্ট, কিন্তু আমি দলৰ যিবিলাক সিদ্ধান্ত, এই সিদ্ধান্ত মতে কাম কৰোঁ। চাওক, গাদীৰ কাৰণে নিৰ্বাচন খেলিলে 45 বছৰত পলিটিক্স কৰিব নাহিলোঁ হয়। বাকীবিলাকে যেনেকৈ 25 বছৰত কৰিছে, ময়ো 25 বছৰতে পলিটিক্সত আহিলোঁ হয়। মই 45 বছৰৰ পিছতহে পলিটিক্সত আহিছোঁ আৰু পলিটিক্স কৰাটো মোৰ জীৱনৰ লক্ষ্যও নাছিলে, উদ্দেশ্যও নাছিলে। গতিকে 10জনে 10টা কথা কৈ পেলাই ভাল পায়, লোগোं का काम है कहना, তো সেইটো ক'বলৈ দিয়ক। মই নিজৰ কামটো কৰি যাম আৰু অনাগত দিনত গম পাই যাব মই কি কাম কৰিছোঁ, কৰা নাই। ইয়াততো আগৰ মানুহবিলাকে তামোলপুৰত বহুত সুযোগ পাইছে, কিন্তু আজি তামোলপুৰটো মই ইয়াত CM হোৱাৰ পিছত, জলেন দৈমাৰী MLA হোৱাৰ পিছত ইয়াত কিমানখিনি ডেভেলপমেণ্ট আহিল, এইটোতো চবে দেখিবলৈ পাইছে। আৰু যিসকলে ইলেকশ্যন খেলিব আহিছে, তেখেতসকলো আগতে আছিলে, সুযোগ পাইছিলে। আমি 15টা সমষ্টিত আমাৰ প্ৰাৰ্থী থিয় কৰাইছোঁ। গতিকে আমি অলৰেডি একলাই চলো নীতিৰে আগবাঢ়ি আছোঁ। এতিয়ালৈকে আমি অকলে আছোঁ আৰু আছে। গোটেই মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত কি পৰিৱেশ আহে, বিভিন্ন দল সংগঠনৰ লগত আলোচনা চলি আছে। ইলেকশ্যনলৈকে বহুত টাইম আছে আৰু নিৰ্বাচন খেলাৰ পিছত আৰু মিত্ৰতাটো কথা নাহেই। অকলে খেলিছোঁ, তেখেতসকলে 2টা দল মিলি খেলিছে, আমি অকলে খেলিছোঁ। আমি UPPL দলে আৰু মাইনৰিটি চেলৰ উদ্যোগত আজি এই মিলন বজাৰ জামে মছজিদ প্ৰাংগণত এটা সমূহীয়া ইফতাৰ অনুষ্ঠান আয়োজন কৰিছিলোঁ। এই অনুষ্ঠান আয়োজনৰ এটাই উদ্দেশ্য আছিল যে বিশ্বত চলি থকা যি যুদ্ধময় পৰিৱেশ, সেই যুদ্ধময় পৰিৱেশ যাতে সোনকালে সমাপ্ত হয়, বিশ্বত যাতে শান্তি প্ৰতিষ্ঠা হয়। আৰু আপোনালোকে দেখিছে যে BTC অঞ্চলত যিটো চৰকাৰ চলি আছে, এই চৰকাৰখন শাসনভাৰ লোৱাৰ পিছৰে পৰাই এই BTC অঞ্চলত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে BTC অঞ্চলৰ পৰা যাতে অৰাজক, অশান্তিৰ পৰিৱেশবিলাক দূৰ হয় আৰু ইয়াত যাতে শান্তি প্ৰতিষ্ঠা হৈ থাকে, তাৰ কাৰণে আমি এই ইফতাৰৰ জৰিয়তে দুৱাৰ আয়োজন কৰিছিলোঁ। আৰু দুৱাৰ জৰিয়তে যাতে আমাৰ BTC অঞ্চলত শান্তি বিৰাজমান হয়, তাকে আমি কামনা কৰিছোঁ।